অনুকা ঘৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এই ৰেচিপিটো বনাবলৈ চাউল আৰু গুড় হ'লেই হয়, আৰু বেলেগ বস্তু নালাগে। আৰু ভাজিবলৈ ৰিফাইন তেল বা মিঠাতেল লাগে। এইটো কি দেখিছেনে? আপোনালোকে নিশ্চয় কিছুমানে চিনি পাইছে আৰু কিছুমানে চিনি পোৱা নাই। তাল ফল বুলি কয়। এতিয়া তাল ফলটো ভালদৰে ধুই লৈছোঁ আৰু ইয়াৰ পৰা বাকলিবিলাক গুচাব লাগিব। লাহে লাহে গুচাই দিছোঁ বাকলিবিলাক। মানে ভিতৰৰখিনিত ৰসটো উলিয়াই ল'ব লাগিব। সেইকাৰণে টাইট, বাকলিটো অকণমান টাইট, সেইকাৰণে এৰাওঁতে অলপমান দিগদাৰ হয়, তথাপিতো বেছি দিগদাৰ নহয়। ভালদৰে ওলাই ল'ব লাগিব। ভাদৰ মাহত তাল ফল খালে ভাল বুলি কয়। সেয়ে ভাদৰ মাহতে আমি বেছিকৈ তাল ফল খাওঁ। তাল ফলৰ ৰেচিপিটো সেইকাৰণে আপোনালোকলৈ দিলোঁ। আশা থাকিল আপোনালোকে চাই পেলাই বনাব। এনেকৈ বাকলিবিলাক গুচাই ল'লোঁ। এতিয়া এনেকৈ চাব লাগিব। কিছুমান তাল ফলত 3টা গুটি থাকে আৰু কিছুমানত 2টা থাকে। এইটো তালত 2টা গুটি আছে। পানী অকণমান লৈ এনেকৈ মানে ধোৱাৰ দৰে কৰিব লাগিব, তেতিয়া ৰসটো অনায়াসে ওলাই যায়। চালনীৰো কৰিব পাৰি, কিন্তু বহুত টাইম লাগে। এনেকুৱা হ'লে তৎক্ষণাত হৈ যায়। পানী অকণমান লৈ বাতি এটা বা ডাবা যিকোনোত ল'ব পাৰে, লৈ পেলাই এনেকৈ ধুই তাৰ ৰসবিলাক ওলাই ল'ব লাগিব। ইয়াত জাবৰ বহুত থাকে, সেইকাৰণে এনেকৈ ওলালে মানে ৰসটোহে লাগে আমাক, ৰসটো ওলাই যায়। এয়া সোনকালে ওলাই গ'ল, এইটোৰ পৰা হৈছেই প্ৰায়। এনেকৈ 2টাৰ পৰা ওলাই ল'ব লাগিব। সেই ওলাই গৈছে, সেই তৎক্ষণাত হয়, মানে ইজি হয়। কিন্তু চালনীৰে যদি এনেকৈ হেঁচি চেকি থকা যায়, পানীও ঢালি থাকিব, টাইমবোৰ বহুত গুচি যায়। মই সেইকাৰণে এইটো পন্থা লওঁ, এনেকৈ মানে লাহে লাহে কৰিব লাগিব। সেই ৰসটো ধুনীয়াকৈ পানীত ভিজাই ওলাই যায়। ওলাই ল'লোঁ। জাবৰ বেছি কাৰণে মানে কাটিবও নোৱাৰি। সেইকাৰণে এনেকৈ ৰসটো ওলালে ধুনীয়াকৈ ওলাই যায়। এই ওলোৱা হৈ গ'ল। বেছি টাইম নালাগেই এনেকৈ ওলালে। আৰু যিখিনি আছে বেলেগ পানীত অকণমান ধুই দিলে ওলাই যায়। এতিয়া চেকিব লাগিব, কাৰণ জাবৰ থাকিব পাৰে। চেকনা এখনত চেকি ল'লোঁ। কেতিয়াবা কি হয়, জাবৰ অলপ থাকি যায়, কিন্তু মোৰ জাবৰ নাই তেনেকৈ। এতিয়া ইয়াত গুড়খিনি কাটি দিম। আপোনালোকে অকণমান গৰম কৰিও দিব পাৰে। মই কিন্তু কাটি দিছোঁ, মোৰ গুড়খিনি অলপ ঢিলা টাইপৰ, সেইকাৰণে কাটি দিছোঁ। এনেকৈ কাটি দিব লাগিব, চকলকৈ পাতলকৈ কাটি দিলোঁ। চেনিও দিব পাৰে, কিন্তু চেনিতকৈ গুড় দিলে বেছি ভাল হয়। চেণ্টটো ধুনীয়া লাগে। এতিয়া মই গুড়া দিম। চাউল যে ভিজাই থৈছিলোঁ, চাউলখিনি গুড়া খুন্দি ল'লোঁ। আপোনালোকক দেখুওৱা নাই, কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ যায়, দীঘল হৈ যায়। সেইকাৰণে চাউলৰ গুড়ি দি কিনে ভালদৰে সানিব লাগিব। এনেকৈ সানি ল'লোঁ। আৰু গুড় যে দিছিলোঁ, সেইখিনিও ধুনীয়াকৈ সানি ল'ব লাগিব, যাতে গোটা নাথাকে। ধুনীয়াকৈ সানি ল'ব লাগিব। অলপমান ঢিলা হৈছিল, সেইকাৰণে আৰু অকণমান দিলোঁ। এনেকৈ লাহে লাহে দি যাব লাগিব, অলপকৈ। একেবাৰে দিলে কি হয়, গোটাও হ'ব পাৰে। সেইকাৰণে অলপকৈ দিব লাগিব। অলপ জুলীয়া টাইপৰ হ'লে আৰু অকণমান দিব লাগিব। এনেকৈ মানে দি থাকিব লাগিব আৰু সানি থাকিব লাগিব। আৰু অকণমান লাগিব চাউলৰ গুড়ি, সেইকাৰণে মই আৰু দিলোঁ। মানে বেছি পাতল হ'লে পিঠাটো মানে ভাল নহয়।
সেইকাৰণে অকণমান আৰু দিলোঁ। এনেকৈ দি মানে লাহে লাহে মাৰি যাব লাগিব। বেছি গোটা হ'লেও ভাল নহয়, বেছি পাতল হ'লেও ইমান ঠিক নহয়, সেইকাৰণে মানে অকণমান খোৱা ছ'ডা দিলোঁ, নিদিলেও কথা নাই, তথাপিতো দিলোঁ। তেতিয়া ধুনীয়াকৈ ফুলে আৰু 1 মিনিটৰ কাৰণে ৰেষ্ট দিলোঁ। গেছত জুই জ্বলাই কেৰাহীখন বহাই দিলোঁ, কেৰাহী গৰম হৈছে। এতিয়া ৰিফাইন তেল বহাই দিম। ৰিফাইন তেল বহাই দিলোঁ। ৰিফাইন তেল নহ'লে মিঠাতেলো দিব পাৰে। তেল গৰম হ'ল, গতিকে এখন এখনকৈ বহাই দিম। এখন এখনকৈ বহাই দিব লাগিব। আপোনালোকে এই ৰেচিপিটো বনাবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনত টিপি দিব। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। খাবলৈও ভাল লাগে আৰু ভাদৰ মাহত খাব লাগে বোলে এই ৰেচিপিটো তালত। আমাৰ মাহঁতে মানে সৰুৰ পৰাই আমি পাইছোঁ। আমাৰ মাহঁতে বনাইছিল ভাদৰ মাহত আৰু আমি কেতিয়াবা নাখালে মাহঁতে কয় এই ভাদৰ মাহত তালৰ ফলৰ পিঠা খাব লাগে, খা। আমি সেনেকৈ খাইছিলোঁ, সেইকাৰণে মনত আছে। আপোনালোকেও বনাব আৰু খাই চাব কেনেকুৱা লাগে। বনাবলৈও বেছি টান নহয়, ইজি হয়। কেৱল ৰসখিনি ওলোৱাতে কেতিয়াবা টান লাগে যদিও এই পানীত ভিজাই ল'লে সেনেকৈ মানে পানী অকণমান দি যদি তাতে ভিজাই আতি দিয়া হয়, ৰসখিনি অনায়াসে ওলাই যায়। এনেকৈ ওলটাই দিব লাগিব। ওলটাই দিলোঁ, ধুনীয়াকৈ মানে ওলটাই দিব লাগিব। এই চাওকচোন ধুনীয়াকৈ ফুলি আহিছে পিঠাকেইটা আৰু খাবলৈ বহুত নৰম হয়। ওলটাই দিয়া হ'ল, এতিয়া ৰংচোৱা হোৱালৈকে ভাজিব লাগিব। আৰু এইপিনেও ওলটাই দিলোঁ। এনেকৈ ওলটাই দিব লাগিব। পিঠাকেইটা ধুনীয়াকৈ ফুলি আহিছে। মানে মই বহুত কেইখন বনাইছোঁ, মানে এখন এখনকৈ বনালে বহুত দেৰি লাগি যায়। মই সেইকাৰণে সৰু কেৰাহী দিয়া নাই, ডাঙৰ কেৰাহী দিছোঁ, যাতে বেছিকৈ ভাজিব পাৰোঁ, তেতিয়াহ'লে সোনকালে হৈ যায়। এয়া ৰংচোৱা হৈ গ'ল। এতিয়া আৰু ইপিনে হৈছেনে নাই, কিছুমান আৰু ৰংচোৱা নহ'ব পাৰে, সেইকাৰণে ওলটাই চালোঁ। সেইপিনে হৈছে, এইপিনে অকণমান মানে ৰংচোৱা হ'বলৈ বাকী আছিল, সেইকাৰণে মই আৰু ওলটাই দিলোঁ। দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও ভাল। আমি প্ৰায় ভাদৰ মাহত এনেকুৱাকৈ পিঠা বনাওঁৱেই আৰু ভগৱানক দিওঁ। ভগৱান শ্ৰীকৃষ্ণই বোলে ভাল পায়, সেইকাৰণে বনাই দিওঁ। এয়া হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা তুলি থলোঁ।
আৰু বাকীবোৰো এনেকৈ বনাব লাগিব। গোটেই ভিডিঅ'টো দিয়া নাই, কাৰণ দিলে বহুত দীঘলীয়া হৈ যায়। এয়া চাওক, বনোৱা হৈ গ'ল। Thank you.